এই মাত্ৰ প্লিজ এই মাত্ৰ আপুনি কাক প্ৰতিনিধিত্ব কৰে মই নাজানো সিদিনাখনতো আপোনাৰ নেতৃত্বত চব ওলাই গ'ল গতিকে আপুনিয়ে বিৰোধী দলৰ প্ৰতি নে কোনটো মই নাজানো আমি বুলি ক'লে আপোনাৰ লগত কষ্ট হৈ যায় আপোনাৰ ইমান পাৱাৰ আছে কংগ্ৰেছ ইউডিএফকো একেদিনাই মিলাই দিলে গতিকে আপোনাৰ অদ্ভুত পাৱাৰ আছে না তেখেতক উত্তৰ দিছো তেওঁ আমি বুলি কৈছে নিৰ্দলীয়ৰ আমি কি থাকে মই হ'ব লাগিব তাৰমানে আপোনালোকে অথৰিটি দিছে আমি বুলি কোৱাৰ কাৰণে নহলে এজনে মই জেগাত আমি কিয় কয় মাননীয় অধ্যক্ষ আপুনি পুৰণি পেঞ্চন ব্যৱস্থা কৰিব নে নকৰিব সেইটো উত্তৰ দিয়ক এখন পলিটিকেল উত্তৰবিলাক নালাগে আমাক অধ্যক্ষ মহোদয় এখন কোনো আমাক পুৰণি পেঞ্চন লাগে অধ্যক্ষ মহোদয় এইটো কোনো গোটেই অসমৰ মানুহে গোটেই ভাৰতৰ মানুহে পুৰণি পেঞ্চনৰ কথা কৈছে বেলেগ বেলেগ ৰাজ্যত পুৰণি পেঞ্চন অধ্যক্ষ মহোদয় কেৱল বিজেপি চৰকাৰখনে পুৰণি পেঞ্চন নিদিয়ে য'তে বিজেপি আহিছে তাত পুৰণি পেঞ্চন মাননীয় অধ্যক্ষ মহোদয় পুৰণি পেঞ্চন দি আছে কিয় পুৰণি পেঞ্চন নিদিব মাননীয় অধ্যক্ষ মহোদয় এই এনেকে বেনেটটো লগাই দি ক'ব নে নাই কওক এইটো নক্সালৰ কেম্পত হয় বিধানসভাত নহয় গতিকে এইটো মই উত্তৰ নিদিওঁৱে মৰি যাম কিন্তু এইটো উত্তৰ নিদিওঁ আপুনি কওক এনেকে বেনত নক্সালৰ কেম্পত হয় সেইটো কাৰণে আমাৰ চানমাৰী পিএছত কোৰ্টত কেছো চলি আছে নক্সাল কেম্পৰ ওপৰত গতিকে এতিয়া অধ্যক্ষ মহোদয় শেষত বন্ধুসকল আপোনালোকলৈ অনুৰোধ প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।